কিতাপ সামৰিলা নি মায়ে যোৱা আকৌ আমি গ'লে লাগি ল'ৰা ছোৱালী স্কুল গ'লে দেখিছা নাই চকুটো ফুৰাব যাম মাছ চকুৰে চুলে ভাল লাগে তেতিয়া খোজো ঠিকে নাপায় हेलो पानी तुलो स्कूल ले जाओ यो काहिले स्कूल बहागे जा যোৱা দে আহা আজি আহা আকৌ আহা উঠা নে কি হ'ল অ লাজ কৰিছা নি লাচা মতে যাব লাহেকে দেই অ হেৰি হ'ল আহি যাওক বন্ধ হৈ গ'ল ষ্টাৰ্টটো তামান্নাক স্কুললৈ পঠিয়ালোঁ পঠিয়াই পেলাই এতিয়া আমি জলপান খাবলৈ লৈছোঁ জলপান মানে কি আৰু বৰা চাউল বনাইছিলোঁ বৰা চাউলৰ লগত গাখীৰ আৰু গুড় দৈ গাখীৰ নহয় বাৰু তাকে এটা খাবলৈ লৈছোঁ খাই বৈ পেলাই আপোনালোকক লগ পাম ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সকলোকে মই পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ দেই বতৰটো এবাৰ ৰ'দ দিছে এবাৰ সোমাই গৈছে কিনো কৰিছে আৰু এইখিনি মটৰ পাচলি মানে এইবোৰ আনিয়ে থাকে নহয় মটৰবিলাক মানে দেখিছেনে বজাৰত মানে পালে লৈ আহিলে আৰু এইবোৰ অলপ মানে মটৰ কিছুমান বেয়া হোৱা নিচিনাও হৈ আছে এইখিনি বোলো বাচি পেলাই থৈ দিম থৈ পেলাই পিছত খাম আৰু একেদিনাটো ইমানখিনি বস্তু খাব নোৱাৰি ন তাকে আপোনালোকক দেখালোঁ আৰু দিনটো বতৰ চাব ৰ'ব দেই বতৰ এয়া চাওক বতৰ সেমেকা বতৰ ক'তো ৰ'দৰ একো নাই ৰ'দ বিৰিঙাই নাই হা মোৰ কামখিনি মই এতিয়া বৰ্তমান কৰি লওঁ কৰি পেলাই আপোনালোকক আকৌ লগ পাম বান্দৰ যাব আন্ধাৰ গাঁৱৰ পৰা বান্দৰ যাব ইমান বান্দৰৰ আমনি ৰাতিপুৱা পোহৰ হোৱাৰ পৰা একদম ধুম ধুম ধাম ধাম আৰম্ভ হৈ গ'ল আৰু ঘৰত আৰু কোনো মানুহ শান্তি নাপাওঁ আমি দেই ইমান মানে জ্বলাইছে বান্দৰজাকে কি ক'ম আৰু দেই টিং চিং ভাঙি চিঙি একদম সাং কৰিলে নহয় বান্দৰে বগৰী নাখায় বুলি নকবি দেই এনেই টেমাটো বুলি নষ্ট কৰিব নহয় টেমাটো খুলিব নোৱাৰিলেও একদম ঠেকেচি ভাঙি গোটেই একদম নষ্ট কৰি পেলাব একো শান্তি নিদিয়ে সেইটো কথা এইবোৰ লৰালৈকে ভিতৰত নি থ'বগৈ লাগিব আৰু আমাৰ এতিয়া পিছফালে মানে কাম কৰি আছে তাকে ভাবিছোঁ বোলে আপোনালোকক দেখাওঁচোন যাওঁচোন কিনো কৰিছে চাব সদায় এইবোৰ কাম এদায় নহয় আৰু মানে কৰিয়ে থাকিব লাগিব বায়ে যে কৈছে তিতা ফুলৰ কথা দুপাহ দেখিছোঁ আকৌ দেই আজি ছিঙি পেলাই লৈ যাব লাগিব ছিঙি লৈ যাওঁ নেকি এতিয়া ন কোনটোপা ছিঙি লৈ যাওঁ নেকি নাই হ'ব ওলাই এদাই হ'ল নহয় ভাঙি দিব ছিঙিবলৈ মোৰ পৰা নাই যে কেনে উল্টাকে ছিঙিলোঁ নি কিবা মই তলত থকা পৰা ঢুকি পালোঁ সেইপা মই ঢুকি পোৱা নাই ভৰাই থৈ দিয়ক
তিতা ফুল এই ওপৰৰ এবাৰ ফুলে মানে তলবোৰ সৰি সৰি নাইকিয়া হ'ব। এইখন পৰি যাম নেকি আকৌ? অঁ সেই মধু এইখন দলং এখন দি দিবা ইয়াত আকৌ। এই পাত ছটা ধৰ মানুহ ভাগি যাব ভৰি কৰি। আৰু এতিয়া আমাৰ ভাতৰ যোগাৰ হৈ গ'ল দুপৰীয়া ভাতত আমাৰ মানে আজি মানুহ 5জন আছে। আমাৰ ঘৰৰ সৈতে 9জন মানুহ টোটেল। তাৰপৰা তেওঁলোকৰ কাৰণে এতিয়া 3জনক আগতে ভাতটো দিছোঁ, যিহেতু টেবুলখন আমাৰ সৰু কাৰণে 3জনক আগতে দিছোঁ, 2জনক পিছত দিম। আৰু তাৰপিছতে এয়া বনালোঁ মাছ যে লৈছোঁ, আপোনালোকে দেখিছিলে মাছ বিলাহী মটৰ দি পেলাই বনাইছোঁ আৰু তাৰপৰা দাইল, তাৰপৰা ভাত, এওঁলোককে ভাত দিছোঁ আৰু নিমখ জলকীয়া পানী চব আছে। এতিয়া কথাটো হ'ল কিটো মানে হেৰি দিছোঁ আৰু মাছ অকণ বনাই পেলাই এনেকৈ কেনেকুৱা পাই নাজানো, কিন্তু টেঙা হৈছে দেই যথেষ্ট টেঙা, মানে বিলাহী দিয়াৰ কাৰণে বিলাহীকেইটা ভাল, বহুত টেঙা। তাৰপৰা এনেকৈ দিছোঁ আপোনালোকক অকণমান দেখাইছোঁ। আৰু অৱশ্যে এইবোৰ দেখিলে বহুতে আকৌ কয় বোলে হেৰি আমি বোলে এইবিলাক মানুহৰ ভাত খোৱা শাক খোৱা ভিডিঅ' চাই পেলাই আমি কি কৰিম। তথাপিতো আমাৰো কিছুমান কাম কৰিবলৈ মন যায় নহয়, সেইটো কথা কাৰণে কৰি আছোঁ দি আছোঁ। আৰু আমনি নাপাব, চোৱাসকলে চাব, নোচোৱাসকলে নাচাব আৰু সিমানেই কথা ন।